নমস্কাৰ, এয়া হ'ল ফাইনেল ৰিপৰ্ট আৰু ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা। এতিয়া বিতং খবৰ। নগাঁও জিলা কংগ্ৰেছৰ সভাপতি তপন শৰ্মাই পদত্যাগ কৰিছে। পৌৰসভা নিৰ্বাচনত ব্যৰ্থতাৰ বাবে পদত্যাগ শৰ্মাৰ। পৌৰসভা নিৰ্বাচনত নগাঁৱত বিধ্বস্ত হৈছিল কংগ্ৰেছ। মাত্ৰ এখন আসনতহে জয়লাভ কৰিবলৈ সক্ষম হৈছিল কংগ্ৰেছে। আৰু অৱশেষত নগাঁও জিলা কংগ্ৰেছৰ সভাপতিৰ পদ ত্যাগ কৰিছে তপন শৰ্মাই। পৌৰসভা নিৰ্বাচনত ব্যৰ্থতাৰ বাবে পদত্যাগ কৰিছে শৰ্মাই। পৌৰসভা নিৰ্বাচনত নগাঁৱত বিধ্বস্ত হৈ পৰিছিল কংগ্ৰেছ। মাত্ৰ এখন আসনতহে জয়লাভ কৰিবলৈ সক্ষম হৈছিল কংগ্ৰেছে। যুদ্ধ বিধ্বস্ত ইউক্ৰেইনৰ পৰা স্বগৃহত আহি উপস্থিত হ'ল গুৰেশ্বৰৰ মনোজ কুমাৰ ডেকা। মনোজ কুমাৰ ডেকা ইউক্ৰেইনৰ খাৰ্কিভ ইউনিভাৰ্চিটিৰ MBBSৰ প্ৰথম ষান্মাসিকৰ ছাত্ৰ। পিতৃ সৈন্যবাহিনীত কৰ্মসূত্ৰে বৰ্তমান আছে কাশ্মীৰত। বাংকাৰতো আশ্ৰয় ল'বলগীয়া হৈছিল ছাত্ৰজনে। মনোজে বৰ্ণনা কৰিলে যুদ্ধ বিভীষিকাৰ সেই ভয়াৱহ অভিজ্ঞতাৰ কথা। এঠাইত আমি ৰখিব লগা হৈছিলে, মানে যাই থকা অৱস্থাত অকণমান বেছি বম্বাৰিং হৈছিলে খোজকাঢ়ি থকা অৱস্থাত। তো তেতিয়া আমি ইউক্ৰেইনৰ চলজাৰক লগ পাইছিলোঁ, য'ত তেওঁলোকৰ এটা সৰু বাংকাৰ আছিলে। আমাক বহুত ততাতৈয়াকৈ তেওঁলোকে তাত সোমাই দিছিলে বাংকাৰত, আৰু সোমাই কেনে যাৰ মানে তেওঁ ধৰক এটা বাংকাৰত তেওঁলোকে 50 বা 60জন চলজাৰ থাকে মাত্ৰ, আৰু আমি গৈছোঁ অলমষ্ট 1500ৰ ওপৰৰ ষ্টুডেণ্ট। তো সকলোকে তেওঁলোকে খাদ্য নিশ্চয়কৈ প্ৰভাইড কৰিব নোৱাৰে। তো যিখিনিক পাৰে, যাৰ অৱস্থা বেয়া আছিলে, তেওঁলোকে পৰা সংখ্যক মানে যিমানখিনি পাৰে খাদ্য দিছিলে। মোৰ কাৰণে সম্পূৰ্ণ নতুন এটা এক্সপিৰিয়েঞ্চ আছিলে। সেই সময়ত যদি মই ভয় খালোঁ হয়, হয়তো অৱস্থা মোৰ আৰু বেছি বেয়া হ'ল হয়। মোৰ লগত বহুত ষ্টুডেণ্ট আছিলে ইণ্ডিয়াৰ, তো ভয় ইমান লগা নাছিলে। যেতিয়া শব্দ ওলাইছিলে তেতিয়া অকণমান ভয় লাগিছিলে, কিন্তু নিজকে ষ্ট্ৰং কৰি কেনে খোজকাঢ়িছিলোঁ, নিজকে ষ্ট্ৰং কৰি কেনে মানে আগবাঢ়িছিলোঁ। তো তেনেকুৱা মই ৰোমানিয়া বৰ্ডাৰেদি আহিছিলোঁ। আমাৰ আগতে যিবিলাক ষ্টুডেণ্ট আহিছিলে, তেওঁলোকক সম্ভৱ আৰু 15-20 কিলোমিটাৰ বৰ্ডাৰ নাপাওঁতেই নমাই দিছিলে গাড়ীৰ পৰা, কিন্তু আমাৰ ক্ষেত্ৰত তেনেকুৱা হোৱা নাছিলে। আমি ডাইৰেক্ট বৰ্ডাৰত নামিছিলোঁ। বৰ্ডাৰত 2:30 মানত পাইছিলোঁ আমিগে। তাৰপিছত চিধাই আমাৰ 15-20 মিনিটমানৰ ভিতৰতে বৰ্ডাৰ পাৰ হৈছিলে আৰু ইমিগ্ৰেশ্যন শেষ হৈছিলে। তাৰপিছত ৰোমানিয়াৰ পৰা আমাক 4-5খনমান মিনি বাছত তেওঁলোকৰ যিটো মানে ছেফ হাউচ য'ত ৰাখিছিলে আমাক, তালৈকে লৈ গৈছিলে। আমি তাত 3মান বজাত যাই পাইছিলোঁ। পোৱাৰ পিছত ৰাতিপুৱা অলমষ্ট 10:40 মানত তাৰ পৰা আমাক বাছেদি এয়াৰপৰ্টত লৈ গৈছিলে। এয়াৰপৰ্টত আপোনাৰ 4মান বজাত প্লেন আছিলে। তাৰ পৰা ওলাই কেনে এবাৰ ইস্তানবুলত আপোনাৰ ষ্টপ আছিলে। তাৰপিছত আমি আহি দেলহি পাইছিলোঁ। কোভিডৰ পাছত চীনত এইবাৰ নতুন ভাইৰাছৰ আতংক। উত্তৰ চীনৰ চাংচুন চহৰত লকডাউন ঘোষণা কৰা হৈছে। 90 লাখ বাসিন্দা আছে চহৰখনত। শুকুৰবাৰৰ দিনটোতে আক্ৰান্ত হৈছে 1369জন লোক। বিগত 3 দিনে অব্যাহত আছে ভাইৰাছবিধৰ আতংক। সকলো লোকক 3বাৰকৈ কোভিড টেষ্ট কৰাৰ আহ্বান জনাইছে স্বাস্থ্য বিভাগে। এয়া হ'ল চীনৰ খবৰ। আকৌ এবাৰ কোভিডৰ আতংকৰ সৃষ্টি হৈছে। নতুন ভাইৰাছৰ আতংক বুলি কোৱা হৈছে। আন একাংশই কৈছে যে এয়া কোভিডৰ নতুন এটা প্ৰকৰণ। অৱশ্যে স্পষ্ট হোৱা নাই যে কোভিডৰ নতুন প্ৰকৰণ নে এইটো নতুন ভাইৰাছ। উত্তৰ চীনৰ চাংচুন চহৰত ইতিমধ্যে লকডাউন ঘোষণা কৰা হৈছে। 90 লাখ বাসিন্দা আছে এই চহৰখনত। শুকুৰবাৰৰ দিনটোতে আক্ৰান্ত হৈছিল 1369জন লোক। বিগত 3 দিনে তাত অব্যাহত আছে এই ভাইৰাছবিধৰ আতংক। সকলো লোকক এতিয়া 3বাৰকৈ কোভিড টেষ্ট কৰাৰ আহ্বান জনাইছে স্বাস্থ্য বিভাগে। সমান্তৰালকৈ ভাৰততো অব্যাহত আছে কোভিডৰ সংক্ৰমণ। কেৰালাত নতুনকৈ আক্ৰান্ত হৈছে কোভিডত 1175জন লোক। শুকুৰবাৰে কোভিডত মৃত্যু হৈছে ভাৰতত 2জন লোকৰ। মহাৰাষ্ট্ৰত নতুনকৈ আক্ৰান্ত হৈছে 318জন। কোভিডত মৃত্যু হৈছে 1জন লোকৰ মহাৰাষ্ট্ৰত। দিল্লীত বিগত 24 ঘণ্টাত নতুনকৈ আক্ৰান্ত হৈছে 174জন লোক। এয়া ভাৰতৰ 3খন চহৰত, মূল চহৰত কেনেধৰণে কোভিডৰ আক্ৰান্তৰ সংখ্যা আকৌ বাঢ়িবলৈ ধৰিছে সেইখিনি আমি জনালোঁ। সমান্তৰালভাৱে চীনত নতুন ভাইৰাছৰ আৱিৰ্ভাৱ হোৱাৰ খবৰ আহিছে। উত্তৰ চীনৰ চাংচুন চহৰত ইতিমধ্যে লকডাউন ঘোষণা কৰা হৈছে। 90 লাখ বাসিন্দা আছে এই চহৰখনত। শুকুৰবাৰৰ দিনটোতে তাত আক্ৰান্ত হ'ল 1369জন লোক। বিগত 3 দিনে অব্যাহত আছে তাত এই ভাইৰাছবিধৰ আতংক। সেয়েহে সকলো লোকক 3বাৰকৈ কোভিড টেষ্ট কৰাৰ আহ্বান জনাইছে স্বাস্থ্য বিভাগে। দিল্লীৰ পিছত পঞ্জাবত চৰকাৰ গঠন কৰিলে অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমি পাৰ্টি চমুকৈ আপে।
আপে অসমতো ইনকিলাব দিবলৈ দলটোক অধিক শক্তিশালী ৰূপত গঢ় দিব গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনতো অংশ ল'ব আম আদমি পাৰ্টিয়ে ৱাৰ্ডৰ পৰা আম আদমি পাৰ্টিৰ পৰা উঠিছিলোঁ আৰু মই যুক্ত হ'লোঁ আমাৰ লখিমপুৰৰ ৰাইজসকলে মানে 14 নম্বৰ চি ৱাৰ্ডৰ ৰাইজসকলে দুটা ৰাষ্ট্ৰীয় দলৰ পৰা অস্বস্তি পাই তেওঁলোকে বিকল্প বিচাৰিলে বিকল্প ওলালে আম আদমি পাৰ্টি কেজৰিৱাল ডাঙৰীয়াই যিমানখিনি দিল্লীত উন্নয়নমূলক কাম কৰি আহিছে তেখেতৰ যিমানখিনি আদৰ্শ নীতি আদৰ্শ মানে দলৰ নীতি আদৰ্শ মতে মই চলিম আৰু ৰাইজৰ সহযোগো ল'ম লৈ এটা মই মডেল ৱাৰ্ড আৰু এটা দুৰ্নীতি মুক্ত এটা ৱাৰ্ড মই গঢ়ি তুলিম দেশৰ বিভিন্ন ৰাজ্যত ইনকিলাব দিব আপে অসমতো আম আদমি পাৰ্টিক অধিক শক্তিশালী কৰিব বিচাৰিছে দলৰ কেন্দ্ৰীয় নেতৃত্বই এই কথা শুকুৰবাৰে সংবাদমেলত জনায় দলৰ প্ৰভাৰী ৰাজেশ শৰ্মাই देखिए हमारा जो इनकलाब है ये रुकने वाला नहीं है बहुत से राज्यों से हमारे पास लोग संपर्क कर रहे हैं जहाँ जहाँ के लोग आम आदमी पार्टी को चाहेगी आम आदमी पार्टी का मॉडल चाहेगी ईमानदार राजनीति चाहेगी और हमसे संपर्क करेगी हम सभी राज्यों में जरूर जाएंगे ইফালে আপৰ বিজয়ৰ পিছতে মুখ্যমন্ত্ৰীয়ে ক'লে কৰবাত বৰষুণ দিলে ইয়াত ছাতি লোৱা মানুহ ওলাই কৰবাত বৰষুণ দিলে অসমত ছাতি লোৱা কিছুমান মানুহ থাকিব কিন্তু আমি তেওঁলোকক ছাতি লোৱাৰ সুবিধাটো নিদিওঁ আপৰ কেন্দ্ৰীয় বিষয়ববীয়া তথা অসমৰ প্ৰভাৰী ৰাজেশ শৰ্মাই সংবাদমেলত জনায় যে আপে আগন্তুক গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ 60খন আসনতেই প্ৰতিদ্বন্দ্বিতা আগবঢ়াব वार्डসমূহত যুৱ প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিব আপে असम में जैसे गुवाहाटी म्युनिसिपल कॉर्पोरेशन का चुनाव है उसमें हम चाहते हैं कि जितने वार्ड हैं 60 वार्ड 60 के 60 वार्ड में अच्छे युवा और ईमानदार उम्मीदवारों की तलाश में हम अच्छे युवा जो उम्मीदवार होंगे हम उनको प्राथमिकता देंगे মিছ কলৰ জৰিয়তে অসমত আপত যোগ দিব পৰাৰ ব্যৱস্থা কৰিছে দলটোৰ নেতৃত্বই এতিয়াৰে পৰা 8010102626 নম্বৰত মিছ কল দিলে আপুনিও হ'ব পাৰিব দলটোৰ সদস্য বিপুল বৰ্মনৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট হাতত জাতীয় পতাকা লৈ গৌৰীশংকৰ কলিতাৰ পদযাত্ৰা ৰাজ্যৰ ৩৫খন জিলা ঘূৰাৰ পৰিকল্পনালৈ দৰং জিলাৰ ভেৰুৱাদল গাঁৱৰ পৰা ঘৰ এৰা গৌৰীশংকৰ উপস্থিত হৈছে নগাঁও জিলাত ইতিমধ্যে ২৬খন জিলাৰ হাজাৰ হাজাৰ কিলোমিটাৰ অতিক্ৰম কৰা গৌৰীশংকৰৰ পদযাত্ৰাৰ আঁৰত আছে কেইবাটাও মহান উদ্দেশ্য হাতত ত্ৰিৰংগা লৈ পদবৰ্জে এজন যুৱক দৰঙৰ ভেৰুৱাদলৰ গৌৰীশংকৰৰ গণমুখী যাত্ৰা ইতিবাচক চিন্তা আৰু শ্বহীদ স্মৰণৰ অনন্য পদক্ষেপ প্ৰকৃতি সংৰক্ষণ ৰক্তদান আৰু অসম গৌৰৱ গড় সুৰক্ষাৰ স্বাৰ্থত ৰাজ্যৰ ৩৫খন জিলালৈ পদযাত্ৰাৰ লক্ষ্য এইগৰাকী যুৱকৰ অসম আৰক্ষীৰ সহযোগত আৰু প্ৰকৃতি বন্ধুৰ উদ্যোগত আৰম্ভ কৰা এই যাত্ৰাত ইতিমধ্যে ২৬খন জিলা অতিক্ৰম কৰিছে গৌৰীশংকৰ কলিতাই অসম আৰক্ষী সেনা জোৱান তথা বন সুৰক্ষা বাহিনীৰ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যেও এই পদযাত্ৰাৰ কাৰ্যসূচী লোৱা বুলি জানিবলৈ দিয়ে যুৱকজনে মোৰ উদ্দেশ্য হৈছে প্ৰকৃতি সংৰক্ষণ ৰক্তদান আৰু গড় সুৰক্ষাৰ স্বাৰ্থত আমাৰ অসম আৰক্ষীৰ সহযোগত প্ৰকৃতি বন্ধুৰ উদ্যোগত সমগ্ৰ অসম জুৰি আমাৰ যি অসমৰ ৩৫টা জিলা আছে এই ৩৫টা জিলালৈ এক পদযাত্ৰা কৰা হ'ব এই পদযাত্ৰাটো অসম আৰক্ষী তথা ভাৰতীয় সেনা জোৱান তথা আমাৰ বন সুৰক্ষা কৰ্মী যিসকল ইতিমধ্যে শ্বহীদ হৈছে তেওঁলোকৰ আত্মাৰ চিৰশান্তি কামনা কৰি তেওঁলোকক শ্ৰদ্ধাঞ্জলি জনাই এই ত্ৰিৰংগা যাত্ৰাটো তেওঁলোকৰ স্মৃতিত অৰ্পণ কৰা হৈছে বৃহস্পতিবাৰে নিশা ২৬খনকৈ জিলা অতিক্ৰম কৰি পদবৰ্জে নগাঁও জিলাৰ কঠীয়াতলীত উপস্থিত হয় ভেৰুৱাদলৰ গৌৰীশংকৰ কঠীয়াতলীত উপস্থিত হোৱাৰ লগে লগে আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে আদৰণি জনাই ইতিবাচক চিন্তাৰে পদযাত্ৰা আৰম্ভ কৰা গৌৰীশংকৰক
কঠীয়াতলীত উপস্থিত হৈ অসমৰ মুখ্যমন্ত্ৰীৰ লগতে আৰক্ষী সঞ্চালক প্ৰধান আৰু প্ৰতিখন জিলাৰ আৰক্ষী অধীক্ষকসকলকো ধন্যবাদ জ্ঞাপন কৰে যুৱকজনে। সমগ্ৰ ৰাজ্যজুৰি পদযাত্ৰা আৰম্ভ কৰা যুৱকজনৰ এই পদক্ষেপক শলাগ লৈছে কঠীয়াতলীবাসীৰ ৰাইজেও। বেবেজিয়াৰ পৰা ভাস্কৰজ্যোতি শইকীয়াৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এবাৰ কলিয়াবৰ আৰু মুছলপুৰত শোকাবহ ঘটনা সংঘটিত হৈছে। ফাগুনৰ শুষ্ক বতৰত ফিৰিঙতিৰ পৰা খান্দবদা হোৱাৰ দৰে জুইত জাহ গ'ল দুখন নদন বদন ঘৰ। দুয়োখন ঠাইত সংঘটিত অগ্নিকাণ্ডৰ ঘটনাত জাহ গ'ল দুটা পৰিয়ালৰ লাখ লাখ টকাৰ সম্পত্তি। অগ্নিকাণ্ডত জাহ গ'ল দুটা পৰিয়ালৰ বাসগৃহ। কলিয়াবৰত জ্বলিল দুখন মটৰচাইকেল। শিলঘাটৰ সুভাষ ডে বাসগৃহত পুৱতি নিশা সংঘটিত হয় ভয়াৱহ অগ্নিকাণ্ড। অগ্নিকাণ্ডত বাসগৃহ সম্পূৰ্ণৰূপে জাহ যোৱাৰ লগতে ভস্মীভূত হ'ল দুখন মটৰচাইকেল। অগ্নিকাণ্ডত কেইবা লক্ষাধিক টকাৰ সা সম্পত্তি জাহ যায়। কলিয়াবৰ আৰু আমবাগানৰ পৰা অহা তিনিখন অগ্নি নিৰ্বাপক বাহিনীৰ বাহনে জুই নিৰ্বাপন কৰে। কলটো পোৱাৰ লগে লগে আমাৰ মোটামুটি 3খন গাড়ী আহে, এখন আমবাগানৰ পৰা, 2খন কলিয়াবৰৰ পৰা। তাৰপিছত আপোনাৰ আহিয়ে দেখোঁ ঘৰটো দপদপকৈ জ্বলি আছে। আহি আমাৰ মানুহে জুইটো নুমালে, তথাপিতো যথেষ্টখিনি লোকচান হৈছে। প্ৰায় 5 লাখ টকাৰ সম্পত্তি জ্বলিছে আৰু আমি মোটামুটি 20 লাখমান টকাৰ সম্পত্তি চেক কৰিব পাৰিছোঁ বাৰু। বাক্সাত জাহ গ'ল লক্ষাধিক মূল্যৰ শস্য। বাক্সাৰ বাগানপুৰাত নিশা সংঘটিত অগ্নিকাণ্ডত ধনেশ্বৰ নাথ নামৰ এজন লোকৰ বহু সা সম্পত্তি অনিষ্ট হয়। পৰিয়ালটোৰ প্ৰায় 35 কুইণ্টল সৰিয়হ, 100 কুইণ্টল আলু, 70 কুইণ্টল ধান, 2 তোলা সোণ, এটা পাৱাৰ পাম্প, 2 লক্ষাধিক নগদ ধন, চাইকেল, গেছ, টিভি আদিকে ধৰি ঘৰৰ সকলো মূল্যৱান সামগ্ৰী ভস্মীভূত হয়। একো ওলাব নোৱাৰিলোঁ। সেইটো বেহাৰ আছিল 35 মান। এইখিনি ৰাইজে কিবা কৰি পানী মাৰি অলপ উলিয়াইছে আৰু এইটো ধৰাল আছিল, একো বাচাব পৰা নাই। ঘৰৰ কাষত থকা খেৰৰ মেজিত কোনো দুষ্কৃতিকাৰীয়ে জুই লগাই দিয়াৰ সন্দেহ। স্থানীয় লোকৰ সহযোগত অগ্নি নিৰ্বাপক বাহিনীয়ে নিৰ্বাপিত কৰে জুই। সন্দেহ মানে জ্বলোৱাটো মানুহে জ্বলাইছে, কিন্তু দেখা নাই কাকো। কাক বদনাম দিব, কাক ক'ব নাম ধৰি? নেটখা কথাটো আৰু এইটো মই অমুকে, মোৰ কাৰোবাৰ মোৰ ওপৰত গ্ৰাছ আছে যদিও মই এইটো ক'ব নোৱাৰোঁ। কলিয়াবৰ পৰা দিবাকৰ দাস আৰু মুছলপুৰ পৰা মনোহৰ ৰাজবংশীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। পাঠ্যক্ৰমৰ 40% কৰ্তন কৰাৰ লগতে 2021 চনৰ প্ৰশ্ন কাকতেৰে মেট্ৰিক আৰু হাই মাদ্ৰাছা পৰীক্ষা পাতিবলৈ ওলোৱা সেবাৰ সিদ্ধান্তৰ সমৰ্থন মুখ্যমন্ত্ৰীৰ। ছাত্ৰ ছাত্ৰীৰ কোনো অসুবিধা নহয় বুলিও নিশ্চিতি দিলে মুখ্যমন্ত্ৰীয়ে। বিগত বৰ্ষৰ অব্যৱহৃত প্ৰশ্ন কাকত নষ্ট কৰাৰ প্ৰয়োজন নাই বুলিও মন্তব্য মুখ্যমন্ত্ৰীৰ। শিক্ষামন্ত্ৰী ডাঙৰীয়াই কৈ আছে পুৰণা হ'লেও এইটোতো ব্যৱহাৰ কৰা হোৱা নাই। ৰাইজৰ টকা আপুনি কিমান অপব্যয় কৰিব? 21 চনত প্ৰশ্ন এখন কাটিলে, প্ৰশ্ন কাটোতে বনোতে কেইবা কোটি টকাও খৰচ হয়। এতিয়া সেইখন আকৌ ফালি পেলাই দিয়াতকৈ তেওঁলোকে সংৰক্ষণ কৰি ৰাখিছে, ক'তোতো লিক হোৱা নাই। গতিকে টকা পইচা দুবাৰ দুবাৰ খৰচ কৰাৰ কি অৰ্থ আছে? এইটোতো ৰাইজৰে পুঁজি। আৰু ইয়াৰ লগে লগে সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ, শুভৰাত্ৰি। আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্য চিমেণ্ট। সূৰ্য চিমেণ্ট, অটুট ঘৰ, অটুট অসম।